আজমলে পাৰে আন কোটিপতি মন্ত্ৰী বিধায়কে নোৱাৰে কিয়? ১০৭ জন কোটিপতি বিধায়ক বানাক্ৰান্তলৈ মাথো এমাহৰ দৰমহা। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। উজনি অসমৰ প্ৰলয়ংকাৰী বানত লক্ষাধিক পৰিয়াল সৰ্বশ্ৰান্ত হোৱাৰ সময়তে ছচিয়েল মিডিয়াত ৰাজ্যৰ কোটিপতি জনপ্ৰতিনিধিসকলৰ দায়বদ্ধতাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে। কিয়নো নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত দিখৌ, দিচাং, জাজিকে ধৰি উজনি অসমৰ প্ৰতিখন নৈৰ বাঢ়নি পানীয়ে মহাপ্ৰলয়ৰ সৃষ্টি কৰিলে। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বানে লাখ লাখ লোকক গৃহহীন কৰাৰ লগতে বানত এই পৰ্যন্ত মৃত্যু হৈছে প্ৰায় ৭০ জন লোকৰ। বাঢ়নি পানীয়ে উটুৱাই নিয়া বহুজনৰ আজিও সন্ধান নাই। এই দুৰ্যোগৰ সময়ত বিভিন্নজন হৃদয়বান ব্যক্তিয়ে উজনি অসমবাসীলৈ সহায়ৰ হাত আগবঢ়োৱা দেখা গৈছে যদিও ৰাজ্যৰ কোটিপতি বিধায়কসকলৰ উদাসীনতাই সচেতন মহলক ভাবিবলৈ বাধ্য কৰি তুলিছে। বানে ক্ষতিগ্ৰস্ত কৰা শিৱসাগৰ, নাজিৰা, ডিমৌ, মাহমৰা, তিয়ক, সোণাৰী আদি সমষ্টিকেইটাৰ স্থানীয় বিধায়ক কেইজনৰ বাহিৰে উজনি অসমৰ এই সংকটৰ সময়ত যেন সঁহাৰি নাই শাসক বিৰোধী কোনো এজনো জনপ্ৰতিনিধি। এমাহৰ দৰমহাৰ ধন আগবঢ়াই ক্ষান্ত এইসকল মন্ত্ৰী বিধায়ক। ইয়াৰ বিপৰীতে উজনি অসমৰ এই দুৰ্যোগৰ মুহূৰ্তত ত্ৰাণকৰ্তা ৰূপে থিয় দিছে কেৱল বিধায়ক মৌলানা বদৰুদ্দিন আজমল। এইবাৰৰ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ১২৬ জন বিধায়কৰ ভিতৰত ১০৭ জন অৰ্থাৎ প্ৰায় ৮৫% হৈছে কোটিপতি। তেওঁলোকৰ ঘোষিত সৰ্বমুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১১১২ কোটি টকা, অৰ্থাৎ প্ৰতিজন বিধায়ক গড় সম্পত্তি ৮.৮২ কোটি টকা। তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যৰ ১২৬ জন বিধায়কৰ আকৌ ১০৪ জনেই হৈছে সনাতনী হিন্দু। কিন্তু ইয়াৰ পাছতো খিলঞ্জীয়া হিন্দু মুছলমানৰ বসতিস্থল উজনিৰ বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি অহা নাই অধিকাংশ কোটিপতি বিধায়ক। অথচ এইসকল কোটিপতি বিধায়কে মাহিলী ১ লাখ টকাকৈ অধিক দৰমহা লাভ কৰি আহিছে। কিন্তু এই বান বিভীষিকাৰ মাজতে ব্যতিক্ৰম হিচাপে দেখা গ'ল AIUDFৰ সভাপতি তথা বিধায়ক বদৰুদ্দিন আজমলক। আজমলে বান বিধ্বস্ত উজনি অসম ৩ দিনকৈ ভ্ৰমণ কৰি প্ৰায় ২.৫ কোটি টকা নগদ ধন তথা খাদ্য সামগ্ৰী বিতৰণ কৰাৰ কথা প্ৰকাশ কৰিছে। আজমলৰ বিপৰীতে উজনি অসমত ৰাইজৰ লগত লাগি থকা দেখা গৈছে দুই মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাক। অৱশ্যে দুইজনে মন্ত্ৰী হিচাপেহে চৰকাৰী দায়িত্ব পালন কৰিছে। শাসক বিৰোধীৰ বাকী বিধায়ক আৰু মন্ত্ৰীসকলে উজনি অসমবাসীক কৰা চৰম অৱহেলাক লৈ ছচিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত এতিয়া দুই এজন বিধায়কে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আগবাঢ়ি যোৱা দেখা গৈছে। ইয়াৰ ভিতৰত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই কেৱল নাজিৰা সমষ্টিৰ বাবে ৪ ট্ৰাক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে নিজে ৰাইজৰ কাষ চাপি সহায়ৰ হাত আগবঢ়াইছে। বিজেপিৰ বিধায়কজনে তেওঁক প্ৰায় ৫০ লাখ টকা মূল্যৰ খাদ্য সামগ্ৰী প্ৰেৰণ কৰা বুলি দাবী কৰিছে। আনহাতে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই ১০,০০০ বানপীড়িতক সহায়ৰ বাবে ট্ৰাকেৰে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। আনহাতে কংগ্ৰেছৰ বিধায়কসকলে যৌথভাৱে নগাঁৱৰ পৰা খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে উজনিলৈ। ইতিমধ্যে উজনি অসমৰ বানাক্ৰান্তৰ ওচৰত উপস্থিত হোৱা দেখা গৈছে কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাস, আফতাবুদ্দিন মোল্লাকে ধৰি কেইবাজনো বিধায়কক। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাক উজনি অসমৰ বান বিধ্বস্ত অঞ্চলত দেখা গৈছে যদিও বিধায়কজনে কিদৰে বানপীড়িতক সহায় কৰিছে তাক জানিব পৰা হোৱা নাই। মূল বিষয়টো হৈছে অসম বিধানসভাৰ ১০৭ জন কোটিপতি বিধায়কৰ শীৰ্ষত আছে বদৰুদ্দিন আজমল। আজমলৰ সম্পত্তিৰ পৰিমাণ হৈছে ২২৬ কোটি টকা। আজমলৰ পাছতেই থকা শীৰ্ষ কোটিপতি বিধায়ক কেইজনৰ অন্যতম হৈছে শিউলি মহিলাৰী ৬৩ কোটি টকা, হিমন্ত বিশ্ব শৰ্মা ৩৫ কোটি টকা, অশোক সিংঘাল ৩৪ কোটি টকা, নৱকুমাৰ দলে ৩৩ কোটি টকা, আমিনুল হক লস্কৰ ৩০ কোটি টকা, ৰাজু মেছ ২৯ কোটি টকা, বিশ্বজিৎ ফুকন ২৬ কোটি টকা, নাৰায়ণ ডেকা ২২ কোটি টকা, জিতু গোস্বামী ২২ কোটি, জয়ন্ত মল্ল বৰুৱা ২০ কোটি টকা, পদ্ম হাজৰিকা ১৯ কোটি টকা, পীয়ুষ হাজৰিকা ১৭ কোটি টকা, ৰূপক শৰ্মা ১৭ কোটি টকা আৰু আসিফ মহম্মদ নজৰ ১৭ কোটি টকা। আজমলক বাদ দি বাকী কেইজন কোটিপতি বিধায়কৰ উজনিৰ ৰাইজৰ প্ৰতি থকা আন্তৰিকতা তথা মানৱীয়তাক লৈ ব্যাপক চৰ্চা হোৱাও দেখা গৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।